ডিব্ৰুগড়ত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীগৰাকী আৰু খুব ব্যস্ততাপূৰ্ণভাৱে তেখেতে আহিছিল কাৰণ ইটোৰ পিছত ইটো কাৰ্যসূচী তেখেতে গ্ৰহণ কৰি গৈ আছিল। আজি আমি যদি চাওঁ দিনৰ ভাগত যদি আমি আৰম্ভ কৰোঁ, দিনৰ ভাগত 11 বজাত তেখেতে বিকাশৰ 12 দিনৰ যি অন্তিম দিনৰ কাৰ্যসূচী ডিব্ৰুগড়ত অংশগ্ৰহণ কৰিছিল, য'ত মেধাৱী ছাত্ৰ ছাত্ৰীক ইতিমধ্যে স্কুটি, চাইকেল, লেপটপ আদি বিতৰণ কৰা সেই যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো হৈছিল। তাৰপিছতে তেখেতে গৈছিল যিটো ক্ৰীড়া প্ৰকল্পৰ কথা কোৱা হৈছে, ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰিবলৈ, যে কি অৱস্থাত আছে তাৰ কামৰ অগ্ৰগতি চাবলৈ গৈছিল। গৈয়ে কিন্তু তেখেতে সেই কাম দেখি কিন্তু তেখেতৰ খং উঠিছিল আৰু যিসকল তাত বিষয়া তাত জড়িত হৈ আছে, তাত ইঞ্জিনিয়াৰ যিসকল আছে, ঠিকাদাৰ যিসকল আছে, তেওঁলোকক ইতিমধ্যে ধমক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে আৰু সময়সীমা ইতিমধ্যে বান্ধি দিছে। তাৰপিছতো যদি আমি চাওঁ, তেখেতে আহি আকৌ বিজেপি এটা নিৰ্মাণ কাৰ্যালয়, সেই কাৰ্যালয়টো কাম কিমান আগবাঢ়িছে সেইখিনিও পৰিদৰ্শন কৰিছে। আৰু তাৰপিছতে বৰ্তমান সন্ধিয়া ভাগত যিটো ছেক্ৰেটেৰিয়েট আছে, ইয়াত যি সচিবালয় আছে, তাত বৰ্তমান সময়ত খোৱাং সমষ্টিৰ ওপৰত ৰিভিউ মিটিং এখন হৈ আছে। ইয়াত বিভিন্ন ধৰণৰ বিষয়া আদি আহি উপস্থিত হৈছেহি। খোৱাং সমষ্টিৰ ওপৰত এই ৰিভিউ মিটিংখন হৈ আছে আৰু সন্ধিয়া ঠিক আপোনাৰ 6:30 বজাত ইয়াত যি কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব। ইয়াত কেইবাগৰাকীও মন্ত্ৰী সেই বৈঠকখনত উপস্থিত থাকিব। মন্ত্ৰী বিমল বা উপস্থিত থাকিব, যোগেন মহন উপস্থিত থাকিব, তেনেদৰে ঠিক প্ৰশান্ত ফুকন উপস্থিত থাকিব আৰু তেনেকৈ বিভিন্নজন মন্ত্ৰী উপস্থিত থাকিব। আৰু যিসকল মন্ত্ৰী উপস্থিত থাকিব নোৱাৰে, তেওঁলোকে ভাৰ্চুৱেলি ইয়াত অংশগ্ৰহণ কৰিব। কাৰণ আপুনি যদি চাই, কালি দিনটোৰ ভিতৰতে সিদ্ধান্ত লোৱা হৈছে যে ডিব্ৰুগড়ত এখন কেবিনেট ইয়াত অনুষ্ঠিত হ'ব। গতিকে যিসকল মন্ত্ৰীয়ে আহিব পৰা নাই, তেওঁলোকে ভাৰ্চুৱেলি ইয়াত অংশগ্ৰহণ কৰিব। আৰু DGP-গৰাকী লগতে স্পেচিয়েল DGP হৰমিত সিং তেওঁলোকো আহি উপস্থিত হৈ তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে এই কেবিনেটখনত এটা কথা স্পষ্ট যে ডিব্ৰুগড়ৰ বিষয়ে ইয়াত আলোচনা কৰা নহয়, ডিব্ৰুগড় উন্নয়নৰ কথা আলোচনা কৰা নহয়, সেইখিনি কথা স্পষ্টকৈ কৈছে। কিন্তু আলোচনা কি কৰা হ'ব সেয়া ডাঙৰ কথা, সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাম। কিন্তু এইটো কথা আমি গম পাইছোঁ যে যিহেতু আগন্তুক 26 জানুৱাৰী গণৰাজ্য দিৱসক লৈ যি ধৰণৰ তৎপৰতা দেখুৱাব লাগে, সেইখিনি সম্পৰ্কত কিছু ধৰণৰ আলোচনা হয়তো ইয়াত কৰিব পাৰে। আমি দেখিছিলোঁ যে 15 আগষ্টৰ স্বাধীনতা দিৱসত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰপিছত গণৰাজ্য দিৱসত যাতে তেনেকুৱা ধৰণৰ কোটাঘাতমূলক কাৰ্য যাতে সৃষ্টি নহয়, তেনেকুৱা ধৰণৰ আলোচনাবিলাক ইয়াত হোৱাৰ সম্ভাৱনা আছে। আৰু কিছু ধৰণৰ হয়তো নিৰ্দেশনা DGP-গৰাকীক, স্পেচিয়েল DGP-গৰাকীক হয়তো মুখ্যমন্ত্ৰী ইয়াৰ পৰা প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। আৰু তাৰ লগতে আন বিষয়সমূহতো আলোচনা কৰাৰ সম্ভাৱনা আছে। আৰু ঠিক সেই যি কেবিনেট হ'ব, কেবিনেটৰ পিছতে এখন সংবাদমেল আয়োজন কৰিছে। সংবাদমেলতে এইখিনি কথা স্পষ্ট হ'ব যে কি বিষয়ত ইয়াত সিদ্ধান্ত লোৱা হ'ল, কেনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হ'ল, সেইখিনি গম পোৱা যাব। আৰু তাৰপিছতে যদি আমি চাওঁ, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন ব্যক্তি তেওঁলোকে ইয়াত বৰ্তমান সময়ত বাহিৰত ৰৈ আছে। তেওঁলোকক সাক্ষাৎ কৰিব এজন দুজনকৈ, সেয়া হয়তো দুপৰ নিশালৈকে সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কাইলৈ দিনটোত শদিয়া সমষ্টিক লৈ এখন ৰিভিউ মিটিং আছে প্ৰথমে। আৰু তাৰপিছত দুৰ্ঘটনাৰ সজাগতামূলক এটা অনুষ্ঠান আছে, লগতে অসম চিকিৎসা মহাবিদ্যালয়লৈ তেখেতে যাব। গতিকে কাইলৈ দিনটো আগবেলাটো সম্পূৰ্ণ ব্যস্ত থাকিব আৰু পাছবেলালৈ তেখেতে আকৌ গুৱাহাটীলৈ উৰা মাৰিব। গতিকে এতিয়া বৰ্তমান সময়ত যদি আমি চাওঁ, যি সচিবালয় আছে, সচিবালয়ত বৰ্তমান সময়ত এতিয়া প্ৰায় সকলোখিনি আহি উপস্থিত হৈছেহি। আৰু ইতিমধ্যে যিখন ৰিভিউ মিটিং হৈ আছে খোৱাং সমষ্টি লৈ, সেই ৰিভিউ মিটিংখন বৰ্তমান হৈ আছে। আৰু ঠিক 6:30 বজাত যিখন কেবিনেট, সেই কেবিনেটখন ইয়াত অনুষ্ঠিত হ'ব। আৰু তাৰপিছতে গম পোৱা যাব যে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কি ধৰণৰ ইয়াত আলোচনা হ'ল, সেইখিনি তাৰপিছতে গম পোৱা যাব। কিন্তু মূলতঃ এইটো কথা আমি ধৰিব পাৰিছোঁ যে সুৰক্ষা দিশটোক লৈ পিনি, বিশেষকৈ উজনি অসমত সুৰক্ষা দিশটোক লৈ পিনি কিন্তু কিছু ধৰণৰ চৰ্চা হোৱা বা কিছু নিৰ্দেশনা দিয়াৰ কিন্তু সম্ভাৱনা আছে। গুঞ্জন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।